সামগ্ৰী সমষ্টিৰ জেউমাৰী গাঁও পঞ্চায়তৰ বাটৈমাৰী জামে মছজিদ ঈদগাহত লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন হয়। উক্ত জানাজা নামাজত উপস্থিত আছিল ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ। বাটৈমাৰী গাঁৱৰ আব্দুল বাৰেক আনুমানিক 65 বছৰ। তেখেত এজন কৃষক আৰু সামাজিক কামৰ লগত জড়িত আছিল। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। লোকে আপোনাৰ এটি জানাজা নামাজ সম্পূৰ্ণ কৰিলে, আপুনিও আহিলে। তেখেতৰ নামটো কি জানিব বিচাৰিছিল? তেখেতৰ নাম আব্দুল বাৰেক। তেখেতৰ বয়স 65 হ'ব। দেখা গৈছে নগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলে যিকোনো ব্যক্তি মাৰা যায়, আপুনি খবৰ পালেই জানাজা নামাজত আহে, আৰু এই জানাজা নামাজ আদায় কৰিলে আপোনাৰ কেনেকুৱা সবৰ অংশীদাৰ হয়, অলপ আমাৰ জ্ঞাতাৰ্থ অলপ ক'বনে? চাওক, মই য'তেই খবৰ পাওঁ, জানাজাৰ নামত যদি খবৰটো পাওঁ তেনেহ'লে মই উপস্থিত হওঁ। কাৰণ যেতিয়া মই আজিৰ পৰা 15-20 বছৰ আগত যেতিয়া মই গম পালোঁ যে এটা জানাজাত উপস্থিত হ'লে অৰ্জেক কাফায়াটো আদায় হয়েই, 2 কেৰাত চব পোৱা যায়। এটা কেৰাতৰ দাম হ'ল, আল্লাহ নবীক যেতিয়া সাহাবা একৰামসকলে সুধিছিল, ইয়া ৰাছুলুল্লাহ, কেৰাত মানে কি? 1 কেৰাত কি? যে উহুদ পাহাৰটো পাল্লাত তুলিলে যিমান ওজন হয় সেই ওজনটো হ'ল 1 কেৰাত। আৰু জানাজা পঢ়াৰ পিছত যেতিয়া দাফন কৰিবলৈ যোৱা হয়, যেতিয়া কোৱা হয় মিনহা খালাকনাকুম ফিহা নুঈদুকুম ওয়া মিনহা নুখৰিজুকুম তাৰাতান উখৰা, তাৰ আগত যেতিয়া বিসমিল্লাহ ওয়া আলা মিল্লাতি ৰাছুলুল্লাহ কৈ লাষ্টটো মানে মাটিত ৰাখে, কবৰত ৰাখে, আৰু 3 বাৰ মাটিটো দিয়ে, এই কামটো কৰাৰ পিছত যদি ইমান নেক হয়, তাৰ পিছত মই আৰু মানে কোনোদিন খবৰ পালে জানাজা পৰাপক্ষত মই এৰাত নাই। কোনো অসুবিধা নহ'লে, যদি ব্যক্তিগত কোনো অসুবিধা নহয়, গাড়ী ঘোঁৰা যদি থাকে, ড্ৰাইভাৰো থাকে, যিহেতু মই ড্ৰাইভিং নাজানো, কিন্তু মই জানাজাটোত উপস্থিত হওঁ। আজিও যেনেকুৱা মই খুব সুস্থ নহয়, তথাপিও মই শুনাৰ লগে লগে আহি উপস্থিত হৈছোঁ। খুব দুখীয়া মানুহ, কাৰণ ধনী মানুহৰ জানাজা হ'লেতো ফিল্ডত নাঠিলে হয়। দুখীয়া মানুহৰ জানাজাততো খুব কম মানুহ আহিব নহয়, কাৰণ ইহঁতৰ মেন পাৱাৰ কম, মানি পাৱাৰ কম। মানুহজনকে আপোনাৰ সামাজিক কামৰ লগত জড়িত আছে? এনেই সামাজিক কামৰ লগত জড়িত আছে। মছজিদ মাদ্ৰাছাৰ যিমান কাম আছে, মাদ্ৰাছাৰ কাম আছে, ইয়াতে সেইবিলাক কামত তেখেতে জড়িত আছে। আৰু সমাজত যেতিয়া মানুহে তেখেতক কোনো কামত মাতিছে, প্ৰত্যেকটো কামতে এটেণ্ড কৰিছে, সমাজৰ মানুহৰ লগত সহযোগিতা কৰিছে, আৰু সমাজত তেখেতৰ কোনো বদনামো নাই, বেয়া কাম কৰাৰ কোনো বদনামো তেখেতৰ নাই, সমাজৰ লগত মিলি চলিছিল। গতিকে এইজন মানুহৰ কাৰণে আজি আমি জানাজা পঢ়িলোঁ, আৰু আল্লাহৰ কাছত আমি মোনাজাত কৰিলোঁ যে আল্লাহ তাক মাগফিৰাত দান কৰে, আল্লাহ তাতে কবৰত জব চল দিয়াৰ তৌফিক দান কৰে, তাৰ পিছত যাতে তেখেতক আল্লাহ জান্নাতুল ফিৰদাউছ নসিব কৰে।